মৰিয়নিৰ গিবন অভয়াৰণ্যত জাৰ্মানীৰ প্ৰযুক্তিৰে নিৰ্মাণ হৈছে ওলমা দলং। হলবান্ধৰ যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছে এই প্ৰযুক্তি। হলবান্ধৰ আৱাসস্থলত ৰেলপথৰ সম্প্ৰসাৰণৰ বাবে বিভক্ত হৈছিল হলৰ প্ৰজাতিসমূহ। ফলত দুষ্প্ৰাপ্য হলবান্ধৰ হ্ৰাস পাইছিল উদ্বেগজনকভাৱে। হলবান্ধৰ দুটা প্ৰজাতি পৃথক হৈ থকাৰ বাবে বংশবৃদ্ধি হোৱা নাছিল অভয়াৰণ্যখনত। ৰাজ্য চৰকাৰৰ বন বিভাগৰ বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত জাৰ্মানীৰ ওলমা দলঙৰ কৌশল ব্যৱহাৰ কৰা হৈছে গিবন অভয়াৰণ্যত। এই কৌশল ফলপ্ৰসূ হলে হলবান্ধৰ বংশবৃদ্ধি হোৱাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো নতুন দিগন্তৰ সূচনা হ'ব বুলি আশাবাদী প্ৰকৃতিপ্ৰেমীসকল। শেহতীয়াকৈ গম পাইছোঁ যে গিবন অভয়াৰণ্যত ৰেল বিভাগৰ আৰ্থিক সাহায্যত বন বিভাগে ডেৰাডুনৰ ৱাইল্ড লাইফ ইনষ্টিটিউট আৰু গুৱাহাটী মাউণ্টেইনিং ইনষ্টিটিউটৰ সহযোগত জাপানৰ পৰা উন্নত প্ৰযুক্তিৰে মাউণ্টেইনিং ৱায়াৰ মানে ৰছী আনি পেলাই 3ডাল কেনপি তেওঁলোকে বহাব ওলমা দলং ৰছীৰে নিৰ্মাণ কৰিব। দুইফালৰ গিবন দুটা কম্পাৰ্টমেণ্টৰ গিবনক অহা যোৱা কৰাৰ সুবিধাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। এইটো খুব ভাল লগা কথা। আমি আশা কৰিছোঁ হোলোঙাপাৰ নেচাৰ ছ'চাইটিৰ ফালৰ পৰা আমি বহুদিনৰ পৰা এই বিষয়ে আমি সকলোকে আমি অৱগত কৰাই আছিলোঁ যে দুইফালৰ দুটা অংশৰ গিবনক সংযোগ কৰাই তেওঁলোকৰ গিবনৰ বংশবৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে, যাতে এই গিবনৰ সংৰক্ষণ আৰু সংবৰ্ধন আৰু তেওঁলোকৰ বংশ প্ৰজাতি বৃদ্ধি পায়। শেহতীয়াকৈ যি কাৰ্যসূচী কাম হাতত লৈছে বন বিভাগে, এই কামক আমি তেওঁলোকক আদৰণি জনাইছোঁ। আমি আশা কৰিম পূৰ্বৰ যেনেকুৱা ধৰণৰ কেনপিবিলাক আছিল যাৰ দ্বাৰা কোনো ধৰণৰ কাম কাজ সম্পূৰ্ণ নহ'ল, যাৰ দ্বাৰা গিবন ইটো পাৰ্টৰ পৰা সিটো পাৰ্টলৈ অহা যোৱা কৰাটো নহ'ল, কিন্তু এতিয়া যাতে এই কেনপিৰ দ্বাৰা এই যে ওলমা দলং 3খন যে বনাব, এই ওলমা দলং 3খনৰ পৰা যাতে গিবনৰ যাতে অহা যোৱাটো সুচল আৰু সুবিধাজনক হয়।